আৰু কিছুমান ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে। তো আমি টিজিএল হাউজৰ পৰা আহিছোঁ আৰু টিজিএলৰ পৰা কিছুমান পুৰস্কাৰৰ পৰা পুৰস্কৃত কৰিব। মই কিছুমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পৰা পোনপটীয়া সম্প্ৰচাৰখিনি কিছুমান কুৱেশ্যন কৰিম। তেওঁলোকে যদি শুদ্ধ উত্তৰ দিব পাৰিব তেতিয়াহ'লে তেওঁলোকৰ কাৰণে আমাৰ টিজিএল হাউজে পুৰস্কৃত কৰিব। কোৱাচোন ভণ্টি, সৰস্বতী মাৰ স্বামীৰ নাম কি আছিল? ব্ৰহ্মা। সৰস্বতী মাৰ বাহন কি? ময়ূৰ। আৰু হাঁহ। সৰস্বতী মাৰ শস্ত্ৰ কি? বীণা। আৰু বীণা, মালা আৰু বেদ। সৰস্বতী মাৰ আন দুটা নাম কি? ত্ৰিদেৱী আৰু গায়ত্ৰী। বিদ্যা। ঠিক আছে, তুমি শুদ্ধ উত্তৰ কৰিছা আৰু তোমাক আমাৰ টিজিএল হাউজৰ পৰা এটা গিফ্ট দিয়া হৈছে। সেইটো কোৱাচোন, সৰস্বতী মাৰ বাহন কি? ৰাজহাঁহ। বীণা। বীণা। সৰস্বতী মাৰ বাহন কি? ভুল উত্তৰ। তুমি হাঁহ আৰু ময়ূৰ। হাঁহ আৰু ময়ূৰ। বাহন। সৰস্বতী মাৰ শস্ত্ৰ কি? শস্ত্ৰ বীণা, মালা আৰু বেদ। সৰস্বতী মাৰ স্বামীৰ নাম কি আছিল? ব্ৰহ্মা। শুদ্ধ উত্তৰ। আৰু ইয়াক টিজিএল হাউজৰ পৰা দিয়া হৈছে পুৰস্কাৰ। আৰু যিহেতু শুদ্ধ উত্তৰ ক'ব পাৰিছে, কণ ছাত্ৰ ছাত্ৰীসকল ইয়াত উপস্থিত আছে আৰু শুদ্ধ উত্তৰ ক'ব পাৰিছে, অতি সুন্দৰ লাগিছে। কোৱাচোন বাৰু, কি নাম সৰস্বতী মাৰ স্বামীৰ নাম কি? ব্ৰহ্মা। সৰস্বতী মাৰ স্বামীৰ নাম ব্ৰহ্মা। অঁ। সৰস্বতী মাৰ শস্ত্ৰ কি? বেদ আৰু বাঁহ আৰু শস্ত্ৰ। হাঁহ আৰু ময়ূৰ। ভুল উত্তৰ। মই আৰু আহিছোঁ, কিছুমান আৰু ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ পৰা সুধিব বিচাৰিছোঁ। স্বামীৰ নাম কি আছিলে? ব্ৰহ্মা। সৰস্বতী মাৰ স্বামীৰ নাম বৰ্মা। সৰস্বতী মাৰ শস্ত্ৰ কি? হাঁহ আৰু ময়ূৰ। সৰস্বতী মাৰ শস্ত্ৰ কি? শস্ত্ৰ কি সৰস্বতী মাৰ? বীণা, মালা আৰু বেদ। ভুল উত্তৰ। মই আৰু যাব বিচাৰিছোঁ, আৰু ষ্টুডেণ্ট আছে, তেওঁলোকৰ পৰা কিছুমান কথা সুধিব। সৰস্বতী মাৰ স্বামীৰ নাম কি আছিল? নাজানো। সৰস্বতীৰ মাৰ স্বামী কি? গম নাপাওঁ। স্বামীৰ নাম নাজানে? বৰ্মা। বৰ্মা। সৰস্বতী মাৰ শস্ত্ৰ কি? হাঁহ হয়। হাঁহ। শুদ্ধ উত্তৰ। সৰস্বতী মাৰ শস্ত্ৰ হৈছে বীণা, যিহেতু কৈছে, আৰু তাৰপিছত বাহন হৈছে হাঁহ, আৰু তেওঁকে পুৰস্কৃত কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ লগত বাইদেউসকলো আছে, আৰু বাইদেউলোকৰ পৰা কিছুমান প্ৰশ্ন সোধোঁ, আৰু বাইদেউহঁতে যদি সঠিক উত্তৰ দিব পাৰে তেতিয়াহ'লে তেওঁলোকক পুৰস্কৃত কৰা হ'ব। আমাৰ ইয়াত ওচৰত কিছুমান বাইদেউ আছে, মই তেওঁলোকৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ কাৰণে কিছুমান প্ৰশ্ন কৰিম। বাইদেউ, সৰস্বতী মাৰ শস্ত্ৰ কি? মইতো নাজানো। নাজানে? বাইদেউ নাজানে? ক'ব পাৰিব বাইদেউ? মই নোৱাৰিম। বাইদেউ ধুনীয়াকৈ সাজি কাচি আহিছে বাইদেউবিলাক, কিন্তু ক'ব নোৱাৰে যে সৰস্বতী মাৰ শস্ত্ৰ কি। সৰস্বতী সোমাই চাওঁ, কিছুমান ক'ব পাৰে। খিচিৰি ৰুমত সোমাই চাওঁ। সৰস্বতী মাৰ শস্ত্ৰ কি, বস্ত্ৰ কি, শস্ত্ৰ কি, সেইবিলাক আমি সুধিব বিচাৰিছোঁ। আৰু কিছুমান বাইদেউ আছে, বাইদেউৰ পৰা মই কিছুমান প্ৰশ্ন কৰিম। বাইদেউহঁতে খিচিৰি খাই আছে, অতি সুন্দৰ, ভাল লাগিছে। বাইদেউ নাজানে? নেজানো ক'বলৈ। জানেনে? নেজানো ক'ব। সৰস্বতী মাৰ শস্ত্ৰ কি? নেজানো। নাজানে? শস্ত্ৰ বিনা মানে ঠিক কৈছা। সৰস্বতী মাৰ স্বামীৰ নাম কি আছিল? ব্ৰহ্মা। শুদ্ধ উত্তৰ। আৰু পুৰস্কৃত কৰা হৈছে, যিহেতু শুদ্ধ উত্তৰ ক'ব পাৰিছে। সৰস্বতী মাৰ খিচিৰি খাই আছে, আৰু খিচিৰি খোৱাৰ সময়ত কিছুমান বাইদেউক দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু আজি সৰস্বতী পূজাৰ দিনত উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে কলিয়াবৰ কেলিডেন চাহ বাগিচাত। আৰু মই কিছুমান প্ৰশ্ন সুধিছোঁ, বাইদেউহঁতে খিচিৰি খাই আছে, অতি সুন্দৰ লাগিছে। তো বাইদেউহঁতক মই কিছুমান প্ৰশ্ন কৰিম, যদি শুদ্ধ উত্তৰ দিব পাৰে তেতিয়াহ'লে তেওঁক পুৰস্কৃত কৰা হ'ব টিজিএল হাউজৰ পৰা। বাইদেউ কওকচোন, সৰস্বতী মাৰ শস্ত্ৰ কি? সৰস্বতী মাক খিচিৰি খাই। সৰস্বতী মাৰ শস্ত্ৰ কি? বাইদেউ ক'ব নোৱাৰিব। সৰস্বতী মাৰ শস্ত্ৰ কি? নামটো নাজানো, কিন্তু ধৰি থাকে এখনে। ধৰি থাকে, এইটো জানে ন? সৰস্বতী মাৰ স্বামীৰ নাম জানে নেকি?
ব্ৰহ্মা। শুদ্ধ উত্তৰ। সৰস্বতী মাৰ স্বামীৰ নাম ব্ৰহ্মা। সৰস্বতী মা কি ধৰা? বীণা। নামটো নাজানো, বিনাই হ'ব পাৰে। হয়। ঠিক আছে বাৰু, শুদ্ধ উত্তৰ দিব পাৰিছে আৰু তেওঁক এখন টিজিএল হাউচৰ পৰা পুৰস্কাৰত পুৰস্কৃত কৰা হৈছে। ধন্যবাদ দাদা। ভাল শস্ত্ৰৰ ৰাজ নহয়, মানে তুমি ক'ব পাৰিবা শস্ত্ৰ কি? সৰস্বতী মাৰ শস্ত্ৰ কি? নোৱাৰিছ, তুমি পাৰিবা? বিনা শুদ্ধ উত্তৰ। সৰস্বতী মাৰ বাহন কি? সৰস্বতী মাৰ স্বামীৰ নাম কি আছিলে? ব্ৰহ্মা ব্ৰহ্মা। শুদ্ধ উত্তৰ। আৰু চাইছোঁ জ্যোৎস্না তেৰনপি জ্যোৎস্না তেৰম্পী। শুদ্ধ উত্তৰ ক'ব পাৰিছা। কোনখন স্কুলত পঢ়া? কেল্ডিং স্কুল কেৰিডেন স্কুলত। পূজা কৰিলা? কি বিচাৰিছা? আশীৰ্বাদ মোৰ পূজা মোৰ ৰেজাল্ট যে ভালে হওক। ঠিক আছে, তোমাক এই গিফ্টটো দিয়া হৈছে আমাৰ টিজিএল হাউচৰ পৰা। কি ক'বা, কেনেকুৱা লাগিছে? ভাল লাগিছে। কি ক'বা, কি বিচাৰিছা সৰস্বতী মাক? আশীৰ্বাদ বিচাৰিছা? ভাল লাগিছে পূজাত? কি কি খালা পূজাত? খিচিৰি দিছিলে, প্ৰসাদ দিছিলে। ঠিক আছে, কোনখন স্কুলত পঢ়া? কি ক'বা, কেনেকুৱা লাগিছে? ভাল লাগিছে। স্কুলত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। এইখনতে পঢ়া নে? কিহত পঢ়া? নাই না, কি নাম? সৰস্বতী মাৰ স্বামীৰ নাম কি আছিলে? ব্ৰহ্মা। শিকাই দিছে, পাৰিছে বাৰু, যিয়ে নহওক। পুৰস্কৃত কৰা যিহেতু সৰস্বতী পূজাৰ উপলক্ষে আমি কিছুমান ছাত্ৰ ছাত্ৰীৰ লগত উপস্থিত থকা গাৰ্জেনসকলকো আমি কিছুমান প্ৰশ্ন কৰিলোঁ আৰু যিকেইটা শুদ্ধ উত্তৰ দিছে অতি সুন্দৰ লাগিছে আৰু উখল মাখল পৰিব দেখিবলৈ পোৱা গৈছে। আৰু ইমানতে আমাৰ এই অনুষ্ঠানটো সামৰি মাৰিছোঁ। চাই থাকক টিজিএল আৱাজ।